নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিম জুলাই মাহৰ 10 পাস 12 পাস যোনবোৰ ভেকেন্সি মুকলি হৈছে সেইবোৰ আলোচনা কৰিম ভালদৰে ভিডিওটো সম্পূৰ্ণ ভিডিও চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো আমি আলোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনে খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে জুলাই মাহৰ 10 পাস 12 পাসৰ পৰা ভেকেন্সি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা চাব পাৰে টাটা মটৰ্ছৰ ভেকেন্সি চলি আছে আৰু দুজন এজনে কমেন্ট কৰিছে টাটা মটৰ্ছৰ ভেকেন্সি এটা বিচাৰিয়ে পোৱা নাই সো আপুনি যদি কমপ্লিট ভিডিওটো নাছে কেনেদৰে বস্তুখিনি বুজি পাব কেনেদৰে চাকৰি এটা ল'বলৈ সক্ষম হ'ব হেতু নিজে ভাবি লওক ভালদৰে সম্পূৰ্ণ ভিডিওটো চাওক বস্তুখিনি বুজি লওক তাৰ পিছত আবেদন কৰক এনে আৰু আবেদন কৰিলে একো লাভ নহব নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ অল ওভাৰ আসামৰ ভেকেন্সি চলি আছে যদি আবেদন কৰা নাই কৰি দিব পাৰে আৰু বহুতে আবেদন কৰিব পাৰে নাই আপোনালোকৰ পিডিএফ ৰিজিউমি দিব ডাইৰেক্ট ৰিজিউমি ফটো দিলে নহব পিডিএফ ফৰমেটত দিলে আৰামছে আপলোড হৈ যাব এক্সিছ বেংকৰ ভেকেন্সি চলি আছে কোকা-কোলা পেপচি কোম্পানী ভেকেন্সি এয়াৰপৰ্টৰ ভেকেন্সি অইল কোম্পানী ভেকেন্সি শপিং মল গুৱাহাটী সিটি সেন্টাৰ পেকেজিং কোম্পানী ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটোৰ কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে জুলাই মাহৰ ভেকেন্সি আৰু যোনে যেটা ভালদৰে আবেদন কৰে ভিডিওটো সম্পূৰ্ণ আছে সিহঁতে 100% চাকৰি পাবই বহুতে আমাৰ ভিডিওৰ পৰা পাৰ মান্থ আপুনি জানে 100-200 কেণ্ডিডেটে পায় চাকৰি 10 পাস 12 পাস হাইয়েষ্ট লেভেলৰ চাকৰি পাব জুলাই মাহৰ গোটেইবোৰ ভেকেন্সি হ'ব আৰু প্ৰথম ভেকেন্সি আপোনালোকৰ এটা কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি ফিস্তা এডুকেয়াৰ ভৰলুমুখ চেণ্টাৰৰ পৰা আহিছে এটো কাৰণে নলেজ হ'ব লাগিব প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ ওপৰত এটো কাৰণে পিজিডিসিএ বা বিসিএ এমসিএ যদি কৰা হৈছে আৰামছে আবেদন কৰিব পাৰিব কন্টাক্ট নাম্বাৰ দিয়া আছে যোগাযোগখিনি কৰিব পাৰে নেভিকেন্সি লৈ যাম নেভিকেন্সি আপোনালোকৰ আহিছে ফিস্তা এডুকেয়াৰ আৰু এটা আইএসও সাৰ্টিফাইড কম্পিউটাৰ এডুকেশন সেন্টাৰ হয় এটো কাৰণে ৰিসেপশনিষ্ট কাউন্সিলৰ এটো কাৰণে গ্ৰেজুৱেট হলে হৈ যাব ৰিসেপশনিষ্টৰ কাৰণে আৰু কম্পিউটাৰ সফটওয়্যাৰ ফেকাল্টি হাৰ্ডওয়্যাৰ ফেকাল্টিৰ কাৰণে পিজিডিসিএ প্লাস গ্ৰেজুৱেচন লাগিব নহলে এমসিএ বিসিএ হৈ আছে তেতিয়া আবেদন কৰিব পাৰিব পিয়নৰ কাৰণে জেনেৰেলি 10 পাস বা কিবা আপোনালোকৰ 12 পাস লৈ ল'ব হেৰ কাৰণে ফুৰি ল'ব ফোন কৰি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেট হলে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 9 জুলাই তাৰ আগতে এবাৰ কন্টাক্ট কৰি ল'ব এড্ৰেছ দি আছে ফিস্তা এডুকেয়াৰ নুনমাটি সেন্টাৰ এমআৰডি ৰোড নিয়াৰ ভাৰত পেট্ৰোলিয়াম নুনমাটি সো আৰামছে আবেদন কৰক নেভিকেন্সি লৈ যাম নেভিকেন্সি ডক্টৰৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে এটো কাৰণে বিএ এমএস কৰা হ'ব লাগিব কন্টাক্ট নাম্বাৰ দিয়া আছে নিজৰ ৰিজিউমিখন WhatsAppত শেয়াৰ কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিকেন্সি আপোনালোকৰ দিছপুৰ পলিক্লিনিক আৰু হস্পিটেল প্ৰাইভেট লিমিটেড হেংৰাবাৰী ৰোড গুৱাহাটী গণেশগুৰি এটো কাৰণে আইটি এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশন আপোনালোকৰ বিসিএ বিএসসি আইটি আৰু প্ৰেফাৰেন্স দিব যদি এমএসসি এমএসসি আইটি আছে এমসি এমএসসি আইটি আছে আৰু এক্সপেৰিয়েন্স 2 to 3 ইয়াৰ্স ইন দ্য সেম ফিল্ড আৰু স্কিল লাগিব হাৰ্ডওয়্যাৰ নেটৱৰ্কিং সফটওয়্যাৰ ট্ৰাবল শুটিং স্যালাৰি হ'ব নেগোশিয়েবল নিজৰ ৰিজিউমিখন ইমেইল আইডি আৰু কন্টাক্ট নাম্বাৰ দিয়া আছে শেয়াৰ কৰিব পাৰে আৰু যোনে ইমেইলত জয়েনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেন্স দিব 10 জুলাই ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিকেন্সি লৈ যাম নেভিকেন্সি আপোনালোকৰ urgently required personnel 1 having knowledge of licensing paperwork of vehicle plant machinery equipment 3 বছৰ অভিজ্ঞতা লাগিব with respective authorities আৰু আপোনালোকৰ গুৱাহাটী বেস PWD construction firm so interested যদি হয় নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে ইমেইল আইডি দি আছে 10 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিকেন্সি required experienced dynamic young senior executive for online tendering আৰু এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব জিএম আৰু procurement আৰু able to understand the tender requirement আৰু able to make bid data sheet so এইবোৰ যদি নলেজ আছে আৰু most probably গ্ৰেজুৱেট হলে এটা চাকৰি কাৰণে আবেদন কৰিব পাৰিব লাগে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিংত মেনশন আৰু সাবজেক্টত মেনশন কৰি দি 10 জুলাই ভিতৰত পঠাই দিব পাৰে নেভিকেন্সি আসামিজ ট্ৰান্সলেটৰৰ ভেকেন্সি যাৰ আন্ডাৰষ্টেণ্ডিং আছে সিভিল সাৰ্ভিস এক্সামৰ ওপৰত আৰু ৰেসপন্সিবল হ'ব লাগিব ট্ৰান্সলেটিং
এডুকেশ্যনেল মেটেৰিয়েলছ ফ্ৰম ইংলিছ টু এছামিজ চ' ইংলিছৰ পৰা এছামিছলৈ ট্ৰেন্সলেট কৰিব পাৰিব লাগিব এক্সপিৰিয়েঞ্চ যাৰ আছে আগতে এইবোৰ কাম কৰা আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব ইণ্টাৰেষ্টেড যদি হয় কণ্টেক্ট নম্বৰ তলত দিয়া আছে যোগাযোগখিনি কৰিব পাৰে নেভিগেঞ্চি বিউটিচিয়ান লেডি ৰিকুৱাৰ্ড এট চেনৰিটা বিউটি পাৰ্লাৰ ভৰলুমুখ ফুডিং লজিং ফ্ৰী দিয়া হ'ব কণ্টেক্ট নম্বৰ তলত দিয়া আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকে যাব লাগিব নেভিগেঞ্চি মেডিচিটি গুৱাহাটীৰ পৰা ভেকেঞ্চি আৰু ডেণ্টেল ক্লিনিকৰ কাৰণে মানে ডেণ্টিষ্টৰ ভেকেঞ্চি অৰ্থডণ্টিষ্টৰ ভেকেঞ্চি আৰু যাৰ কোৱালিফিকেশ্যন আছে আপোনালোকৰ কৰা হৈ আছে তেতিয়াহ'লে নিজৰ ৰিজিউমিখন হোৱাটছএপত পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেঞ্চি সেলস এক্সিকিউটিভৰ ভেকেঞ্চি বিকম বিএসসি গ্ৰেজুৱেট 3 বছৰ অভিজ্ঞতা থকা অটোমোবাইল মেনুফেকচাৰিং ইউনিট এটাৰ কাৰণে সিটুৱেটেড ইন গড়চুক গুৱাহাটী এট্ৰেক্টিভ স্যালাৰি পেকেজ দিয়া হ'ব কন্টেক্ট নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া আছে এপ্লাই কৰিব পাৰে নেভিগেঞ্চিলৈ যাম নেভিগেঞ্চি টিচাৰ ভেকেঞ্চি ইএম স্কুল বৰপেটাৰ পৰা আৰু সাবজেক্ট কেইটা হ'ল ইংলিছ মেথছ সোশ্যাল ষ্টাডি স্যালাৰি হ'ব নেগোচিয়েবল ইন্টাৰেষ্টেড হয় কন্টেক্ট নম্বৰ তলত দিয়া আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেঞ্চি আপোনালোকৰ আহিছে নিউ জব ওপেনিং এট স্কডা ডিলাৰশ্বিপ এক্সপিৰিয়েঞ্চ প্ৰেফাৰ ফৰ সেলস মেনেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট CRM সেলস আৰু CRE সেলস CRM মানে আপোনালোকৰ কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ আৰু CRE মানে কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভ একেটা কাৰণে গ্ৰেজুৱেচন হলে হৈ যাব লাগে আৰু আপোনালোকৰ যদি ৰিলেভেন্ট এক্সপিৰিয়েঞ্চ মানে একে ফিল্ডত কাম কৰা অভিজ্ঞতা আছে মাত্ৰ অটোমোবাইল সেক্টৰত তেতিয়া প্ৰেফাৰেন্স দিয়া হ'ব হোৱাটছএপ নম্বৰ ইমেইল আইডি দিয়া আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল আৰু ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে ডিব্ৰুগড়ত আছে আপোনালোকৰ এখন শ্বৰুমখন আজিয়ে যাওক 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেঞ্চি স্কডা ডিলাৰশ্বিপ এটা আপোনালোকৰ গুৱাহাটীৰ কাৰণে ভেকেঞ্চি এক্সপিৰিয়েঞ্চ প্ৰেফাৰেন্স দিয়া হ'ব সেলছত যদি কাম কৰা অভিজ্ঞতা আছে আৰু স্যালাৰি নেগোচিয়েবল ইফ এক্সপিৰিয়েঞ্চ ইন অটোমোবাইল আৰু সেলস মেনেজাৰ সাৰ্ভিস এডভাইজৰ ফ্লোৰ মেনেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট CRM কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ সেলস আৰু সাৰ্ভিসৰ কাৰণে কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভ সেলস আৰু সাৰ্ভিসৰ কাৰণে টেলিকলাৰৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেচন একাউণ্টেন্টৰ কাৰণে বিকম পাছ সো আপোনালোকৰ হোৱাটছএপ নম্বৰ দিয়া আছে আৰু ইমেইল আইডি দিয়া আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল অবা ডাইৰেক্ট স্কডা শ্বৰুমত যাব পাৰে খানাপাৰা যোনখন উপস্থিত আছে 10 জুলাইৰ ভিতৰত নেভিগেঞ্চি মেচাৰ্ছ ৰক ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটী আসাম আৰু ড্ৰাফটমেনৰ ভেকেঞ্চি প্ৰফিচিয়েঞ্চি হ'ব লাগিব সলিড এজ আৰু অটোকেডত আৰু গ্ৰেজুৱেচন বা ডিপ্লোমা অটোমোবাইল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব বা ৰিলেটেড ফিল্ড ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিব সেলস মেনেজাৰ সেলস অফিচাৰক যাৰ অভিজ্ঞতা আছে অনলাইন সেলিং ষ্টন ক্ৰাছাৰ মেচিন সিহঁতক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব আৰু 3.53 পৰা 5 লাখ পাৰ এনাম এটা স্যালাৰি পাব ইন্টাৰেষ্টেড যদি হয় আপোনালোকৰ ইমেইল আইডি আৰু কন্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটা শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক আৰু কিবা যদি সুধিব আছে কমেন্ট সেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক যদি জয়েন কৰে কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে